বন্ধুসকল গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আহক আজি আমি পিক্সেল লেড চকৰি বোৰ্ড এটা বনাওঁ। তেনেই ইজি প্ৰচেছ, একো দিগদাৰ নাই। খালি এই বস্তুকেইটা অনলাইনত আনি ল'লেই হ'ল, বিশেষ বস্তু দৰকাৰ নহয়। গতিকে এখন আপোনালোকে কাৰ্টুনৰ বৰ্ড কাটি ল'ব, কাটি লৈ পেলাই পিক্সেল লেডবোৰ মই দেখুওৱা মতে বনাই যাব, লগাই যাব। ধুনীয়াকৈ ঘৰতে নিজে বনাব পাৰিব। কেতিয়াবা এইটো আপোনালোকে দেৱালীটো বনাব পাৰিব, কিবা কিবি পাতিলে তাতো শ্ব' কৰিব পাৰিব, ডেক'ৰেশ্যন লাইট হিচাপে ব্যৱহাৰ কৰিব পাৰিব। আহক আমি কি বস্তু লাগে মই দেখুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এখন লৈছোঁ, এইখন ডাঠ কাগজ দেখিছে আপোনালোকে। এইখন কাৰ্টুনৰ পৰা কাটি লৈছোঁ। ইয়াতে পিক্সেল লেড চকৰি বোৰ্ডটো বনাম। এইখন আপোনালোকে অন্য কিবা ব্যৱহাৰ কৰিব পাৰে, কিন্তু এতিয়া মই ভিডিঅ'টো বনাবৰ কাৰণে কাগজকে লৈছোঁ। লেড চকৰি বোৰ্ডটো বনাবলৈ আমাক বিশেষ বস্তুৰ প্ৰয়োজন নহয়। এই পিক্সেল লেডখিনি অনলাইনত আনি দিলেই হ'ল। তাৰপিছত ইয়াৰ পৰাই আমি পিক্সেল লেড চকৰি বোৰ্ড বনাব পাৰিম। পিক্সেল লেডৰ এই ষ্ট্ৰিপটো দীঘল যথেষ্ট, গতিকে আমি ইয়াক সৰুকৈ বনাবলৈ হ'লে ইয়াক কাটি দিব লাগিব আধা, নাইবা মটকাই পেলাই বনাব পাৰি। দেৱালী আদিত বনাবলৈ সম্পূৰ্ণ দীঘলকৈ বনাবলৈ হ'লে ভাল, তেতিয়া মানে ডেক'ৰেশ্যনটো বেছি আহে। কিন্তু এতিয়া আমি ভিডিঅ'টো বনাবৰ কাৰণেহে, গতিকে আমি সৰুকৈ বনাব পাৰিম। এইখন মই অলপ কালাৰ কৰি দিছোঁ, ব্লেক কালাৰ। এতিয়া চাওক, এইটো কানেক্টৰটো লৈছোঁ, মানে LED এই পিক্সেল লেডৰ ষ্ট্ৰিপখিনি ইয়াত কানেকশ্যন কৰিব লাগিব। সেইটো চেণ্টাৰত ৰাখিব লাগিব। এইটো চেণ্টাৰত ৰাখি পেলাই ইয়াত ষ্ট্ৰিপখিনি লগাই যাব লাগিব। পিক্সেল লেডৰ ষ্ট্ৰিপবোৰ লগাই যাব লাগিব। এই মই প্ৰথমে লগাই দেখুৱাই দিছোঁ। এইডাল এনেকৈ লগাব লাগিব। ইয়াত এইবোৰ এনেকৈ লগাই প্ৰত্যেকতে লগাই গৈ আমি কানেকশ্যন কৰিব লাগিব। প্ৰথমে মই 4ডাল লগাই লৈছোঁ। লগাই লৈ পেলাই মানে চেণ্টাৰটো জোখ পাবৰ কাৰণে এইটো এনেকৈ থৈ পেলাই আমাৰ ইয়াত কেইটা LED বহিব, সেইটো আমি এনেকৈ জোখ কৰি চাব লাগিব মাজত থৈ। এতিয়া আমি প্ৰথমে কি কৰিব লাগিব, একেবাৰে চেণ্টাৰত আমি গ্লু গান দি ল'ব লাগিব। গ্লু গান দি এই কানেক্টৰটো ৰখাই ল'ব লাগিব। তাৰপিছত এটা এটাকৈ আমি কানেকশ্যন কৰি যাম, এই পিক্সেল লেডবোৰ লগাই যাম। এতিয়া আমি এই ফাৰ্ষ্ট 4ডাল লগাই লৈছোঁ। এই 4ডাল লগাই লৈছোঁ, তাৰপৰা বাকীকেইডাল লগাই যাম। এয়া চাওক, এটা ছাইড কমপ্লিট হ'ল, আকৌ এইটো ছাইড আছে। এয়া চাওক, সম্পূৰ্ণ এই পিক্সেল লেডখিনি এই ষ্ট্ৰিপবোৰ লগাই হৈ গ'ল, বুজিছেনে? ধুনীয়াকৈ লগাই দিলোঁ গ্লু গানৰ সহায়ত। এতিয়া ইয়াত খালি এইটো এটা পইণ্ট আছে, এইটোত আমি মেইন ষ্ট্ৰিপডাল লগাব লাগিব। যিডাল কণ্ট্ৰলাৰ থাকে সেইডাল লগাব লাগিব। এইডাল লগাব লাগিব। এইডাল লগালেহে আমাৰ চাৰ্কিট কমপ্লিট হ'ব। ই ডেক'ৰেশ্যন লাইট তেতিয়াহে ই কাম কৰিব, জ্বলিব। পিক্সেল লেডখিনি মোৰ দীঘল যিবিলাক থাকি গ'ল সেইবোৰ পিছফালে মটকাই থৈছোঁ, যাতে এইবোৰ কাটি দিলে নষ্ট হৈ নাযায়। আগলৈ কেতিয়াবা ইয়াতকৈ বেলেগ ধৰণৰ ভিডিঅ' বনাব পাৰিম। গতিকে এইকেইডাল আঠা লগাই বেক চাইডে লগাই থৈছোঁ। এইটো মানে এই পিক্সেল লেডখিনিৰ কণ্ট্ৰলাৰ। ইয়ে বিভিন্ন ডিজাইন উলিয়াব। এইটো মোবাইল চাৰ্জাৰত লগাব লাগিব। আৰু ইয়াৰ এটা মূৰ এই যিটো আমি এতিয়া লগাবলৈ আছে এই পইণ্টটোত লগাব লাগিব। এই পইণ্টটোত লগাব লাগিব। চব পইণ্টতে আকৌ এইডাল লগালে কাম নকৰে। ইয়াত এটা অকণমান মধুৰা ৰঙৰ ৰঙচুৱা কালাৰৰ এইটো কানেক্টৰটো আছে, সেইটোত লগাব লাগিব। এতিয়া আমি এইডাল লগাই দিয়াৰ পিছত টেষ্ট কৰিব পৰা হ'ম। এতিয়া এইটো এটা মোবাইল চাৰ্জাৰ লৈছোঁ, এইটো এডপ্টাৰটো। এতিয়া ইয়াৰ যিডাল মেইন লিড আছিলে সেইডাল এডপ্টাৰত, মোবাইল চাৰ্জাৰ এডপ্টাৰত এইডাল লগাই দিলে লাইটখিনি জ্বলিব। এতিয়া এয়া চাওক, এই মোবাইল চাৰ্জাৰত এই আমাৰ কণ্ট্ৰলাৰৰ কানেকশ্যন কৰি দিলোঁ। এতিয়া লাইন দিম, চাব। এয়া জ্বলিলে চাওক। এতিয়া বিভিন্ন ৰকমৰ ডিজাইন ওলাই গৈ থাকিব। এতিয়া দিনত মই দেখুৱাইছোঁ, গতিকে ইমান হয়তো ব্ৰাইটনেছটো নহ'ব পাৰে, দেখিবলৈ ভাল নালাগিব পাৰে। মই ৰাতি আকৌ ইয়াৰ ভিডিঅ' কৰিম, তেতিয়া দেখুৱাম কিমাননো ভাল লাগে চাম। এয়া চাওক, ধুনীয়াকৈ জ্বলিছে। ইয়াত বিভিন্ন ডিজাইন ওলাই গৈ থাকিব। এতিয়া মই লাইটটো অফ কৰি দিছোঁ, আপোনালোকে চাই থওক। এয়া চাওক, ধুনীয়া লাগিছে চাওক। এইটো দেখিছেনে সুন্দৰকৈ? ইয়াৰ ডিজাইন পেটাৰ্ণ বিভিন্ন ধৰণৰ ওলাই থাকিব। এইটো চাওক। চাওক বন্ধুসকল, এইটো আপোনালোকে নিজে ঘৰত বনাবলৈ চেষ্টা কৰিব। দেৱালীটো পাৰিব, বিশেষ দিগদাৰ নাই। এনেকৈ কাগজত
ফিট কৰি এইটো বনাব পাৰে, ৱালত ফিট কৰি বনাব পাৰে, বঢ়িয়া লাগে। এইটো চাওক, এফালৰ পৰা ডিজাইন ওলাই ওলাই গৈ থাকিব, এইটো চাই থাকক। ইয়াৰ গোটেইখিনি ডিজাইন চাবৰ কাৰণে বহুত দেৰি ৰ'ব লাগে, বেলেগ বেলেগ ওলাই গৈ থাকিব। গতিকে মই গোটেইখিনি ডিজাইন দেখুৱাবলৈ সময় নহ'ব, গতিকে ইয়াকে দেখুৱাইছোঁ। আপোনালোকে বনাই চাবলৈ চেষ্টা কৰিব। বন্ধুসকল, আজিলৈ তেতিয়াহ'লে ইমানকে দেখুৱাইছোঁ। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আপোনালোকে উৎসাহ যোগাব। গতিকে মই বেলেগ বেলেগ ভিডিঅ' বনাই যাম, আপোনালোকৰ বনাব। আপোনালোকে পাৰে বা নোৱাৰে, এইটো মনোৰঞ্জন হ'ব। গতিকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব বহুতেই নকৰে, গতিকে অনুৰোধ কৰিছোঁ, লাইক এটা ছাবস্ক্ৰাইব এটা কৰিবলৈ বিশেষ খৰচো নাই। গতিকে এই কথাখিনি নাপাহৰিব। ধন্যবাদ। জয় অসম।